নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ দেশত তন্নতন্নকৈ প্ৰস্তুত কৰা হ'ব তন্নতন্নকৈ সালিজাৰি চোৱা হ'ব ভোটাৰ তালিকা কিয়নো ভোটাৰ তালিকাত একাংশ স্থানত বিসংগতি পোৱা গৈছে যাৰ ফলত এইবাৰ ভোটাৰ তালিকা তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো এইবাৰ ভোটদাতাসকলে দিব লাগিব উপযুক্ত নথি আৰু ভোটাৰ তালিকা তন্নতন্নকৈ এবাৰ পৰীক্ষা কৰা হ'ব অসমত বিধানসভা নিৰ্বাচনৰ পূৰ্বে চলিব ভোটাৰ তালিকা পুনৰীক্ষণ চলিব অহা আগষ্ট মাহৰ পৰা দেশত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে অসম পশ্চিমবংগ পুডুচেৰী তামিলনাডু কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এই প্ৰক্ৰিয়াত ভোটাৰে দিব লাগিব উপযুক্ত তথ্য প্ৰমাণ আৰু উপযুক্ত তথ্য প্ৰমাণ দিব লাগিব সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ দেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ এবাৰ ভোটাৰ তালিকা তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব কিয়নো বিভিন্ন স্থানত যেহেতু বিসংগতি লাভ কৰা হৈছে বিহাৰতো বিশেষকৈ বিসংগতি লাভ কৰাৰ পিছতে এতিয়া সক্ৰিয় হৈছে ভোটাৰ তালিকা সকলক লৈ এতিয়া সক্ৰিয় হৈ পৰা দেখিবলৈ পোৱা গৈছে যত এতিয়া ভোটাৰ তালিকা তন্নতন্নকৈ চোৱা হ'ব সকলো চোৱা হ'ব ভোটাৰ তালিকা এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব অসম পশ্চিমবংগ পুডুচেৰী তামিলনাডু কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এই প্ৰক্ৰিয়াত ভোটাৰে দিব লাগিব উপযুক্ত তথ্য প্ৰমাণ আৰু সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ দেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে সক্ৰিয় কৰি তোলা হৈছে বিষয়া কৰ্মচাৰী ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা সংগ্ৰহ কৰা হৈছে অন্তিমটো স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ সময়ত প্ৰকাশ পোৱা ভোটাৰ তালিকা 2026 চনৰ 1 জানুৱাৰীক ভিত্তিক হিচাপে লৈ ভোটাৰ তালিকা পুনৰীক্ষণ কৰাৰ আহ্বান জনোৱা হৈছে সেই দিনালৈ দেশৰ সকলো 18 বছৰ সম্পূৰ্ণ হোৱা লোকৰ নাম থাকিব লাগিব ভোটাৰ তালিকাত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিছে লাখ লাখ বাংলাদেশী মিয়ানমাৰী লগতে নেপালী নাগৰিকৰ নাম ইয়াৰ পিছতে দেশজুৰি ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ সিদ্ধান্ত এতিয়া নিৰ্বাচনী আয়োগৰ দেশৰ অধিকাংশ ৰাজ্যতে 2002 পৰা 4 চনৰ ভিতৰত চলিছিল ব্যাপক সংশোধনী সেই চূড়ান্ত তালিকাত নাম সন্নিবিষ্ট লোকে নিৰ্বাচন আয়োগত নথি জমা দিয়াৰ প্ৰয়োজন নহব আৰু সেই তালিকাত নাম নথকা লোকে আয়োগে বিচৰা নথি জমা দিয়াটো বাধ্যতামূলক যিসকলৰ জন্ম 1978 চনৰ পূৰ্বে তেওঁলোকে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব আৰু যিসকলৰ জন্ম 1977 চনৰ পূৰ্বে তেওঁলোকে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব এনে ব্যক্তিসকলৰ ক্ষেত্ৰত মুঠ 11খনকৈ গ্ৰাহ্য নথি নিৰ্দিষ্ট কৰি দিয়া হৈছে আৰু 1987 পৰা 2004 ভিতৰত জন্ম হোৱা সকলে তেওঁলোকৰ পিতৃ মাতৃৰ যিকোনো এজনৰ জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব 2004 চনৰ পিছত জন্ম হোৱা সকলে পিতৃ মাতৃ দুয়োৰে জন্মৰ প্ৰমাণপত্ৰ দিব লাগিব বিহাৰত চলা এই পুনৰীক্ষণৰ বাবে বহু লোকৰ নাম কৰ্তন হ'ব বুলি দাবী কৰিছে এতিয়া বিৰোধীয়ে দেশত তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব ভোটাৰ তালিকা অসমত বিধানসভা নিৰ্বাচনৰ পূৰ্বে চলিব ভোটাৰ তালিকা পুনৰীক্ষণ আৰু ভোটদাতাসকলে দিব লাগিব উপযুক্ত নথি আপোনালোকে দিব লাগিব কিয়নো বিহাৰত একাংশ নেপালৰ পৰা অহা লোক আৰু একাংশ বাংলাদেশী লগতে মিয়ানমাৰী লোক ধৰা পৰিছে গতিকে অসম পশ্চিমবংগ পুডুচেৰী তামিলনাডু আৰু কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই প্ৰক্ৰিয়াত ভোটাৰে দিব লাগিব উপযুক্ত তথ্য প্ৰমাণ সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ দেশৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে সক্ৰিয় কৰি তোলা হৈছে বিষয়া কৰ্মচাৰীক আৰু ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা সংগ্ৰহ অন্তিমটো স্পেচিয়েল ইন্টেনসিভ ৰিভিজনৰ সময়ত প্ৰকাশ পোৱা ভোটাৰ তালিকা 2026 চনৰ 1 জানুৱাৰীক ভিত্তিক হিচাপে এই যেটো ভোটাৰ তালিকা পুনৰীক্ষণৰ আহ্বান কৰা হৈছে আৰু সেই দিনালৈকে দেশৰ সকলো 18 বছৰ সম্পূৰ্ণ হোৱা লোকৰ নাম থাকিব লাগিব ভোটাৰ তালিকাত গতিকে এতিয়া সকলোৱে সাৱধান হওক কিয়নো এতিয়া দেশত তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব ভোটাৰ তালিকা